Hello everyone, welcome to my YouTube channel. মই গ্যাৰান্টি দিব পাৰো মোৰ ভিডিঅ'ৰ পৰা গণিত তোমালোকে আটাইতকৈ সহজভাৱে বুজি পাবা। Question number 6. The sum of three consecutive odd numbers is 75. Find the numbers. ইয়াৰ অৰ্থ তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হলে সংখ্যা তিনিটা নিৰ্ণয় কৰা। তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল তার যোগফল হচ্ছে 75 তাহলে সংখ্যা তিনটা কি হবে এটা আমি কি ধরে নির্ণয় করিম প্রথমে আমি লিখিম let the three consecutive odd numbers be তিনটা consecutive odd numbers হল তিনটা ক্রমিক অযুগ্ম সংখ্যা এটু এটা হবো x আর এটা x + 2 আর হচ্ছে x + 4 এতিয়া x কিয় x + 2 কিয় আৰু x + 4 কিয় আমি ধৰি লৈছো তোমালোকে মই প্ৰ্যাক্টিক্যালি তিনিটা মান উদাহৰণ দিছো ধৰি লোৱা তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা এটা 7 হলে আনটো 9 হ'ব আনটো 11 হ'ব এটো ক্ৰমিক অযুগ্ম সংখ্যা হয় এতিয়া তোমালোকে চোৱাচোন এই তিনিটা সংখ্যাৰ মাজত কি সম্পৰ্ক আছে তোমালোকে চোৱা আমি প্ৰথমটো যদি x লও পিছৰটো কি হয় এটুতকৈ 2 বেশি হয় তার মানে এই 9 টো হইছে x + 2 তারপর তোমালোকে সোয়া এটু কি হয় এই 9 তকৈ 2 বেশি কিন্তু এই প্রথমটোতকৈ 4 বেশি x + 4 তার মানে এটা যদি x লও এটা হবে x + 2 পিছৰটো আৰু 2 বাঢ়িব ইয়াৰ লগত 2 যোগ কৰিলে হ'ব x + 4 অর্থাৎ তিনিটা ক্রমিক অযুগ্ম সংখ্যা আমি যদি এজিউম কৰো এনেকে এজিউম কৰিব লাগিব মই এইটো উদাহৰণ লৈছো তোমালোকে আর বেলেগ উদাহৰণ লব পাৰা সেই কাৰণে আমি যেহেতু সংখ্যা তিনটা না জানো সেই কাৰণে আমি এটা x + 2 আৰু x + 4 বুলি লৈছো এই অ্যাকর্ডিং টু কোশ্চেন ইয়াতে কৈ দিছে এনে ধৰণৰ তিনিটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 75 হয় তাৰ মানে এই তিনিটা যোগ কৰিলে x + 2 + x + 4 তিনিটাৰ মাজৰ যোগচিন দিলে মানে যোগফল হৈ গল এতিয়া এই তিনিটাৰ যোগফল 75 বুলি কৈ দিছে এতিয়া আমি এটো সমাধান কৰিলে হৈ গল আমি এই x কেটা একেলগে ৰাখো আগত x + x এটো x আগত লিখো তাৰ পিছত 2 + 2 + 4 = 75 তিনিটা x এ পজিটিভ তিনিটা যোগ কৰিলে পাম 3x + 2 আৰু 4 যোগ কৰিলে 6 75 = 3x = 6 টো হেতু হিচাপে শিফট কৰিলে হ'ব -6 3x = 75 ৰ পৰা 6 মাইনাস কৰিলে হ'ব 69 3 টো মাল্টিপ্লাই হৈ আছে হেতু সাইডত গলে ডিভাইড হ'ব অর্থাৎ তলত যাব x = 69 3 দিয়ে ডিভাইড কৰিলে 23 x পালো মানে সংখ্যা তিনিটা পাই যাম সেই কাৰণে आंसर লিখিম the three consecutive odd numbers হল এটা হইছে x এটা x তার মানে এটা হইছে 23 আর এটা হবে x + 2 তার মানে x + 2 অর্থাৎ x মানে 23 23 + 2 = 25 আর এটা হচ্ছে x + 4 x + 4 অর্থাৎ 23 + 4 = 27 সিম্পলি এটা হচ্ছে 23 এটা 25 এটা 27 Question number 7. The sum of two consecutive even numbers is 38. Find the numbers. ইয়ার অর্থ দুটা ক্রমিক যুগ্ম সংখ্যার যোগফল 38 হলে সংখ্যা দুটা কি হয় তো ক্রমিক যুগ্ম সংখ্যা তোমালোকে জানা 2 4 6 8 10 এই দৰে আৰু ক্ৰমিক যুগ্ম সংখ্যা মানে এটাৰ পিছত আনটো মানে গ্যাপ নোহোৱাকৈ যেনে এটা 2 হলে নেক্সট 4 তাৰপিছত 6 এন ধৰণৰ এটা যদি 20 হয় নেক্সট হ'ব 22 তাৰপিছত হ'ব 24 এই ধৰণৰ আমি এটা দুটা ক্ৰমিক কনজিকিউটিভ অড ইভেন নাম্বাৰস আমি না জানো তো আমি এটা এজিউম কৰিলাম সেইকাৰণে লিখিম let the two consecutive even numbers be অর্থাৎ দুটা ক্রমিক যুগ্ম সংখ্যা হল আমি কি ধরিম এটা হবো x আর এটা হবো x + 2 এটা x আর এটা x + 2 এতিয়া এটা x + 2 কেনেকে হয় তোমালোকক মই যে কোনো উদাহৰণ ধৰি ল এটা নাম্বার মই 10 লৈছো
তো ক্ৰমিক যুগ্ম সংখ্যা হলে 10 এর পিছত 12 আহিব বা এটা যদি মই সাপোজ 24 লৈছো আৰু এটা 26 হ'ব এই ধৰণ তোমালোকে চোৱা আমি যদি এইটো যদি 10 লও অৰ্থাৎ এইটো যদি x লও এটুতকৈ হেতু কিমান বেছি নেক্সট ক্ৰমিক যুগ্ম সংখ্যাটো এটুতকৈ 2 বেছি অৰ্থাৎ x + 2 এইটো উদাহৰণ তোমালোকে চাব পাৰা এইটো ক্ৰমিক যুগ্ম সংখ্যা হয় আমি যদি এইটো x লও এটুতকৈ 24 তকৈ 26 কিমান বেছি 2 বেছি অৰ্থাৎ x + 2 সেই কাৰণে আমি যেটো নাজানো এটা x আৰু এটা x + 2 লৈছো এতিয়া এইটো আমি আকৌ সলভ কৰিব লাগিব যেহেতু ইয়াতে কৈ দিছে যে এই দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 38 হয় সেই কাৰণে আমি লিখিম according to question এই দুটাৰ যোগফল তাৰ মানে x + x + 2 মানে প্লাস সাইন দিয়া মানে যোগ হৈ যায় এই কৰিলে পাম আমি 38 এতিয়া x + x হ'ব 2x + 2 = 38 আমি প্ৰথমে 2 শিফট কৰিম কারণ 2 টো বেশি আতৰত আছে 38 2 প্লাস আছে এখানে হলে মাইনাস হবো 2x = 36 এতিয়া 2 শিফট কৰিম 2 এইহেতে মাল্টিপ্লাই হৈছে হেতু সাইডত অপোজিট টু ডিভাইড হবো এতিয়া x = 36 2 ডিভাইড কৰিলে পাম 18 x পালো মানে নাম্বার দুটো পাই যাম এতিয়া তোমালোকে চোৱা নাও x = কি 18 তাহলে x + 2 অর্থাৎ 18 + 2 = 20 তো আমি এটা 18 আর এটা 20 জাস্ট এটি অ্যানসার লিখিবা টু কনজিকিউটিভ ইভেন নাম্বারস হল 18 আর এটা হচ্ছে 20 Question number 8 in a two-digit number the digit in tens place is thrice the digit in ones place ইয়ার অর্থ দুই অঙ্ক বিশিষ্ট এটা সংখ্যার ডিজিট ইন টেন্স প্লেস অর্থাৎ টেন্স প্লেস বা দশকৰ ঘৰত থকা অংকটো is thrice the digit in ones place বা এককৰ অংকটোতকৈ 3 গুণ অৰ্থাৎ এটা দুই অংক বিশিষ্ট সংখ্যাৰ দশকৰ অংকটো এককৰ অংকৰ 3 গুণ হয় the sum of the original number and new number obtained by interchanging the digit is equal to 80 ইয়াৰ অৰ্থ অৰিজিনাল নাম্বাৰ বা মূল সংখ্যাটো আৰু যেটো নতুন নাম্বাৰ পোৱা যাব অংক দুটাৰ স্থান হাল সলনি কৰি পেলাই আৰু সেই নাম্বাৰ দুটাৰ যোগফল হৈছে 88 ফাইন্ড দা অৰিজিনাল নাম্বাৰ তেতিয়াহলে সেই অৰিজিনাল নাম্বাৰটো কি হয় অৰ্থাৎ এই কোশ্চেনটোত কৈছে যে এটা দুই অংক বিশিষ্ট সংখ্যা তাৰ দশকৰ অংকটো এককৰ অংকৰ 3 গুণ হয় তাৰ পিছত কৈছে সেই অৰিজিনাল যেটো সংখ্যা তাৰ লগত যদি অংক দুটা সলনি কৰি যি সংখ্যাটো পোৱা যাব সেই সংখ্যাটো যোগ কৰা হয় 88 পোৱা যাব তেতিয়াহলে সেই অৰিজিনাল নাম্বাৰটো কি হয় মই এই কোশ্চেনটো যিদৰে কৰিম তোমালোকে একেদৰে কৰিবা আৰু অতি সহজে কৰিব পাৰিবা আদৰস কিন্তু তোমালোকে কোশ্চেনটো টান পাবা এতিয়া চাই লোৱা কিদৰে লিখিম আৰু মই যি স্টেপ বিলাক কম সেই স্টেপ বিলাকো তোমালোকে তেনেকৈ লিখিবা এতিয়া যেহেতু দুই অংক বিশিষ্ট সংখ্যা আমি প্ৰথমে এই টেন্স প্লেস আর ওয়ান্স প্লেসে থকা ডিজিটটো ধৰি লম আমি প্ৰথমে ওয়ান্স প্লেস লম let the digit in ones place be x অর্থাৎ এককৰ অংকটো আমি x বুলি ধৰিছো তেতিয়াহলে digit in tens place বা দশকৰ অংকটো কি হ'ব কাৰণ এতে কৈ দিছে যেটো ডিজিট টেন্স প্লেসত আছে হেতু এককৰ অংকৰ 3 গুণ এককৰ অংক x হলে দশকৰ অংকটো হ'ব 3 গুণ মানে 3x তো এককৰ অংক x দশকৰ অংক 3x ওয়ান্স ডিজিট x টেন্স ডিজিট 3x ইয়াৰ পিছত যেটো স্টেপ তোমালোকে লিখিবা therefore the number equal to এতিয়া দশকৰ অংক এককৰ ওপৰত নাম্বাৰটো কেনেকৈ পাবা এই নাম্বাৰটো কেনেকৈ পাবা মনত ৰাখিবা যেটো টেন্স প্লেস তাৰ লগত 10 পূৰণ হ'ব 10 ইনটু এই টেন্স আৰু প্লাস যেটো ওয়ান্স প্লেসত আছে এককৰ অংক হেতু তাৰ লগত 1 পূৰণ কৰিবা যোগ কৰিবা এতিয়া কি পালো আমি 10 ইনটু 3x হ'ব
30x এইটো হৈছে 1x প্লাস কৰিলে হ'ব 31x এইটো এতিয়া তোমালোকে মানে ভাবিব পাৰা আমি কিয় 10 পূৰণ কৰিছো এটা কিয় 1 পূৰণ কৰিছো মই এটা উদাহৰণ লৈছো ধৰি লোৱা মই কলো যে 10 অংকটো হৈছে 5 আৰু 1s ৰ যেটো অংক এককৰ অংকটো হৈছে 2 নাম্বাৰটো কি হ'ব নাম্বাৰটো তোমালোকে ইয়াতে অতি সহজে ক'ব পাৰিবা নাম্বাৰটো হ'ব 52 এতিয়া তোমালোকে কোৱাচোন এই 55 দহকৰ অংক 5 আৰু এককৰ অংক 2 ৰ পৰা 52 কেনেকৈ পাও আমি ইয়াতে ওচৰত লিখি দিছো কিন্তু মই যদি কও এই দুটা পূৰণ কৰি পাইছো নে যোগ কৰি পাইছো নে হৰণ কৰি পাইছো এইটো পোৱাৰ পদ্ধতিটো কি আমি 10 ৰ লগত 10 পূৰণ হ'ব চাই লোৱা 5 into 10 প্লাস এককৰ অংকৰ লগত 1 পূৰণ হ'ব 5 into 10 50 plus 2 into 1 2 তো যোগ কৰিলে কি হ'ব 52 আমি এই অংকটো পাও এইটোৱে পদ্ধতি যেটো দহকৰ অংক তাৰ লগত 10 পূৰণ হ'ব এককৰ অংকৰ লগত 1 পূৰণ হ'ব তাৰ পিছত যি পোৱা যাব সেইটো হৈছে অংক নাম্বাৰ আমি এইটো ইয়াতে একেই কৰিছো এতিয়া আৰু এটা স্টেপ কৰিব লাগিব এইটো হৈছে অৰিজিনাল নাম্বাৰ লিখিব লাগিব the number by interchanging the digit the number interchanging the digits অর্থাৎ এই ডিজিট দুটো যদি ইন্টারচেঞ্জ করা হয় তেতিয়া হলে নাম্বারটো কি হ'ব অর্থাৎ ডিজিট দুটো স্থান হাল সলনি হলে নাম্বার কি হ'ব এটো মনত ৰাখিবা যদি স্থান হাল সলনি হয় তেতিয়া হলে 10s to 1s হ'ব আৰু 1s to 10 হ'ব যেনে ধৰি লোৱা এই 10s to মই যদি 5 ধৰো 1s to যদি মই 2 ধৰো এটো নাম্বারটো হ'ব 52 আৰু হাল সলনি কৰিলে তেতিয়া 10s to হৈ যাব 2 আৰু 1s to হৈ যাব 5 এটো হ'ব নাম্বারটো হ'ব 25 অর্থাৎ হাল সলনি কৰিলে এই 1s to 10s হৈ যাব 10s to 1 হ'ব তেতিয়া আমি কি কৰিম নাম্বারটো কি হ'ব আমি 10 into x লিখিম প্লাস 1 into 3x কারণ এই x টো এটা 10s বা দহকৰ অংক হ'ব এটো এককৰ অংক হ'ব আর নাম্বারটো আমি এনেকৈ পাব এতিয়া 10 into x হ'ব 10x plus 1 into 3x is 3x এই দুটা প্লাস কৰিলে পাম 13x এইটো এতিয়া এই স্টেপখিনি কৰিব লাগিব কৰাৰ পিছত আমি বাকি স্টেপখিনি তোমালোকে চোৱা এইটো হৈছে অৰিজিনাল নাম্বাৰ এইটো হৈছে অংক দুটাৰ স্থান হাল সলনি কৰি পেলাই যেটো নাম্বাৰ পোৱা যায় অ্যাকর্ডিং টু কোশ্চেন এই কোশ্চেনটি কৈয়ে দিছে যে অরিজিনাল নাম্বার আর যেটো নতুন নাম্বার পাওয়া যাব এই অঙ্ক দুটার স্থান হাল সলনি কৰি পেলাই সেই দুটাৰ যোগফল 88 অর্থাৎ এইটো নাম্বার আর এইটো নাম্বার যোগ কৰিলে পোৱা যাব 88 অর্থাৎ 31x plus 13x equal to 88 এই দুটা যোগ কৰিলে হ'ব 44x equal to 88 x 44 হেতু সাথে শিফট কৰিলে হ'ব এটো ইনটু হৈ আছে হেতু সাথে গলে ডিভাইড হ'ব অথবা হৰণ হ'ব তলত যাব এতিয়া x equal to 88 44 দিয়ে ডিভাইড কৰিলে 2 পোৱা যাব x ৰ মান 2 পালো মানে এতিয়া আমি নাম্বাৰটো পাই যাম অৰিজিনাল নাম্বাৰটো কি হয় এইটো হয় therefore the original number equal to original number to 31x 31x অকাল 31 into x ৰ মান পাইছো আমি 2 গতিকে 31 into 2 equal to 62 এইটোৱে आंसर आंसर হ'ব 62 this is the original number বা তোমালোকে যেহেতু x পায়ে গৈছা x টো আমি কি বুলি ধৰিছিলো x ধৰিছিলো আমি ones place তাৰ মানে এটো হ'ব ones digit কি হ'ব ones হ'ব 2 আৰু tens টো আমি কি ধৰিছিলো tens টো ধৰিছিলো 3x তাৰ মানে 3 into 2 6 চাইলো এটা কি হ'ব 62 এ হ'ব গতিকে এইদৰে কৰিব পাৰা এইটো কৰিব পাৰা গতিকে ডিয়াৰ ষ্টুডেন্টস গণিতবোৰ বুজি পাইছা নাই কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা থ্যাংক ইউ